আপুনি পুৱাৰ আহাৰ কেতিয়া গ্ৰহণ কৰে? অসময়ত খাদ্য খোৱা অভ্যাস আপোনাৰো আছে নেকি? খোৱাৰ সঠিক সময় কেতিয়া জানেনে? খাদ্যৰ মাজত ব্যৱধান কিমান হোৱা উচিত? সঠিক সময়ত খাদ্য নাখালে আপোনাৰ স্বাস্থ্যৰ যথেষ্ট ক্ষতি হ'ব পাৰে। স্বাস্থ্যসন্মত খাদ্য সঠিক সময়ত খালেহে স্বাস্থ্যৰ বাবে উপকাৰী হ'ব। খাদ্য খোৱাৰ সঠিক সময়ৰ বিষয়ে জানি লোৱা হওক। ভাৰতৰ বেছিভাগ মানুহেই দিনটোত 3 বাৰকৈ আহাৰ গ্ৰহণ কৰে। ইয়াৰ ভিতৰত ব্ৰেকফাষ্ট, লাঞ্চ আৰু ডিনাৰ অন্তৰ্ভুক্ত। বিশেষজ্ঞসকলৰ মতে কমেও 4 ঘণ্টা খোৱাৰ পিছতহে খাদ্য খাব লাগে, কাৰণ খাদ্য হজম কৰিবলৈ ইমান সময় লাগে। ৰাতিপুৱাৰ ব্ৰেকফাষ্ট আৰু ৰাতিৰ ডিনাৰৰ মাজত কমেও 12 ঘণ্টাৰ ব্যৱধান থাকিব লাগে। যিহেতু সকলোৰে ৰাতিপুৱা সাৰ পোৱাৰ সময় বেলেগ বেলেগ, গতিকে খাদ্য খোৱাৰ নিয়মবোৰো সলনি হয়। ৰাতিপুৱা সাৰ পোৱাৰ অন্ততঃ 3 ঘণ্টাৰ ভিতৰত ব্ৰেকফাষ্ট কৰিব লাগে। ৰাতিপুৱাৰ ব্ৰেকফাষ্ট স্বাস্থ্যৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। ব্ৰেকফাষ্টৰ বাবে পুৱা 7 বজাৰ পৰা 9 বজাৰ সৰ্বোত্তম সময় বুলি ধৰা হয়। বহুতে ৰাতিপুৱা ব্ৰেকফাষ্ট আৰু দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। ইয়াৰ ফলত গেষ্ট্ৰাইটিছ, এচিডিটি আৰু পেট ফুলাৰ দৰে সমস্যা হ'ব পাৰে। উপযুক্ত সময়ত ব্ৰেকফাষ্ট কৰাৰ পিছত দুপৰীয়াৰ আহাৰ দিনৰ 12:30 বজাৰ পৰা দুপৰীয়া 2 বজাৰ ভিতৰত খাব লাগে। এই সময়ত বিপাকীয় ক্ৰিয়াই আটাইতকৈ বেছি দ্ৰুত কাম কৰে। এই সময়ত খোৱা খাদ্য সঠিকভাৱে হজম হয়। যদি আপুনি ব্যস্ত থাকে তেন্তে 3 বজালৈকে দুপৰীয়াৰ আহাৰ খাব পাৰে। কিন্তু তাৰ বাহিৰে যিকোনো পলম হ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। ইয়াতকৈ বেছি দেৰিকৈ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলে আপোনাৰ ওজন দ্ৰুতগতিত বৃদ্ধি পাব পাৰে আৰু পেটৰ সমস্যাও হ'ব পাৰে। ইয়াৰ বাবে খাদ্য সঠিকভাৱে হজম নহয়। সেয়েহে দুপৰীয়াৰ আহাৰ সঠিক সময়ত খাব লাগে। ৰাতি শোৱাৰ কমেও 2-3 ঘণ্টা আগতে খাদ্য খাব লাগে। ইয়াৰ অৰ্থ এইটো নহয় যে ৰাতি 2 বজাত শুলে 11 বজাত ৰাতিৰ আহাৰ গ্ৰহণ কৰিব লাগে। কিবা কাৰণত শুবলৈ পলম হ'লেও সন্ধিয়া 7 বজাৰ পৰা 8 বজাৰ ভিতৰত খাদ্য খাব লাগে। এই সময়খিনি সৰ্বোত্তম সময় বুলি গণ্য কৰা হয়। গভীৰ নিশা খাদ্য গ্ৰহণ কৰিলে হজম শক্তি নষ্ট হ'ব পাৰে। ইয়াৰ উপৰিও খাদ্য পলমকৈ খালে ষ্ট্ৰেছ হৰমনো উৎপন্ন হ'ব পাৰে। ইয়াৰ ফলত টোপনি বেয়া হয় আৰু পেটৰ চৰ্বিও বৃদ্ধি পাব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।